ৰাতিপুৱাৰে পৰাই ৫টা বজাৰ আগৰ পৰাই তাতে এইটো ৰুমত কাৰেণ্ট নাই, ৭ নম্বৰ আৰু ৬ নম্বৰ ৰুমত কাৰেণ্ট নাই। তাতে গোটেইবিলাক মিনিমাম 20টা পেচেণ্ট আছে, চুইজাৰিং পেচেণ্ট হয়। সিহঁতক ইমান গৰম মানে সিহঁতে একদম পূৰা মৰি যাব অৱস্থা হৈছে, বহুত বেয়া অৱস্থা হৈছে। আৰু বাথৰুমত 1% পানী নাই। মই 5 দিন হ'ল ইয়াত আহা, কাৰেণ্ট নাই। সেইটোৰ কাৰণে মই কাৰেণ্ট বিভাগক কমপ্লেইন কৰিলোঁ যে ইয়াতে কাৰেণ্ট নাই 5টাৰ পৰা। সিহঁতে কৈছে তুমি খং কৰা কেলে মোৰ পেচেণ্ট মৰি যাই আছে, কিমান কষ্ট কৰি আছে। মই ফোন কৰিলে সি কয় কি খং কৰা কেলে। মই কি কৰিম এতিয়া? মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাইছোঁ। ইয়াতে কোনো ফেচিলিটি নাই, অকল ডক্টৰবিলাক আছে, কেতিয়াবা আহি কিনে চাই, ডক্টৰবিলাক ঠিক আছে, নাৰ্ছবিলাক ঠিক আছে, কিন্তু বাকী ফেচিলিটি একটাও নাই। ইয়াত মানুহ অহাটোই একদম বহুত বেয়া কথা। ইয়াতে পৰিৱেশ ইমান লেতেৰা, মই জীৱনতো দেখাই নাই এনেকুৱা লেতেৰা পৰিৱেশ। এইটো হাস্পাতালত যেনেকুৱা পৰিৱেশ, এতিয়া 9টা বাজে চাওক, এতিয়াও ক্লিনিং কৰা নাই। বহুত ৰুমত আছে, ক্লিনিং কৰা নাই। আৰু চুইজাৰিং পেচেণ্টবিলাক 5টাৰ পৰা 9টালৈকে 4 ঘণ্টা কেনেকৈ থাকিব কাৰেণ্ট নোহোৱাকৈ? কিমান গৰম দিছে। ইনভাৰ্টাৰ একো দিয়া নাই, কোনো খবৰেই লোৱা নাই। আৰু ফোন কৰিলে উল্টা আমাকে গালি দিয়ে, তুমি কেলে খং কৰিছা? আৰে মোৰ পেচেণ্ট আছে ইয়াতে, মই খং নকৰি কোনে খং কৰিব? এইটো বিহিত ব্যৱস্থা কৰিব লাগে। বহুত বেয়া আচৰণ কৰি আছে এইটো। সিজার করা পেশেন্ট আছে আমার, 2টা রুমত আছে। এটা আগতে প্রসব করার আগতে রাখে আর এটা সিজার করার পিছত রাখে। পুৱাৰে পৰা উৎকট গৰমৰ মাজত কাৰেণ্ট নাই। তো এতিয়া 9টা বাজে চাওক, 9টালৈকে এতিয়ালৈকে কাৰেণ্ট নাই। তো আমিতো এই কেঁচুৱা লৈ মানে তাতে থকাটো বহুত অসুবিধা হৈছে। আৰু বাকী আপোনাৰ লেট্ৰিন বাথৰুম যোনবিলাক আছে তাতে আপোনালোকে 2-এটা মানত আছে পানী, বাকী বেছিভাগতে পানী নাই। তাৰমানে পানী বেলেগৰ পৰা আনিহে মাৰিব লাগে। লেতেৰা পৰিৱেশ হৈ আছে, উৎকট গৰম, ক'ত মানুহ থাকিব কি থাকিব, পেচেণ্টৰ গাৰ্জেনবিলাক ৰাতি মানে ক'ত থাকিব, তেনেকুৱা এটা পৰিৱেশ। নৰক যন্ত্ৰণা ভুগি আছে। এতিয়া আমি বিচাৰোঁ যে আমাৰ এইখন হস্পিটেলৰ চুপাৰিনটেণ্ডেণ্ট ছাৰ যে আছে, এই ছাৰে এইটো মানে তাৰ দৃষ্টিগোচৰ হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই আবেদন, যাতে তাৰ এইটো দৃষ্টিগোচৰ হয়, যাতে ভালকৈ চাই যে আমি ৰাতিপুৱাৰে পৰাই 5টা বজাৰ আগৰ পৰাই তাতে এইটো ৰুমত কাৰেণ্ট নাই, 7 নম্বৰ আৰু 6 নম্বৰ ৰুমত কাৰেণ্ট নাই। তাতে গোটেইবিলাক মিনিমাম 20টা পেচেণ্ট আছে, চুইজাৰিং পেচেণ্ট হয়। সিহঁতক ইমান গৰম মানে সিহঁতে একদম পূৰা মৰি যাব অৱস্থা হৈছে, বহুত বেয়া অৱস্থা হৈছে। আৰু বাথৰুমত 1% পানী নাই। মই 5 দিন হ'ল ইয়াত আহা, কাৰেণ্ট নাই। সেইটোৰ কাৰণে মই কাৰেণ্ট বিভাগক কমপ্লেইন কৰিলোঁ যে ইয়াতে কাৰেণ্ট নাই 5টাৰ পৰা। সিহঁতে কৈছে তুমি খং কৰা কেলে মোৰ পেচেণ্ট মৰি যাই আছে, কিমান কষ্ট কৰি আছে। মই ফোন কৰিলে সি কয় কি খং কৰা কেলে। মই কি কৰিম এতিয়া? মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাইছোঁ। ইয়াতে কোনো ফেচিলিটি নাই, অকল ডক্টৰবিলাক আছে, কেতিয়াবা আহি কিনে চাই, ডক্টৰবিলাক ঠিক আছে, নাৰ্ছবিলাক ঠিক আছে, কিন্তু বাকী ফেচিলিটি একটাও নাই। ইয়াত মানুহ অহাটোই একদম বহুত বেয়া কথা। ইয়াতে পৰিৱেশ ইমান লেতেৰা, মই জীৱনতো দেখাই নাই এনেকুৱা লেতেৰা পৰিৱেশ। এইটো হাস্পাতালত যেনেকুৱা পৰিৱেশ, এতিয়া 9টা বাজে চাওক, এতিয়াও ক্লিনিং কৰা নাই। বহুত ৰুমত আছে, ক্লিনিং কৰা নাই। আৰু চুইজাৰিং পেচেণ্টবিলাক 5টাৰ পৰা 9টালৈকে 4 ঘণ্টা কেনেকৈ থাকিব কাৰেণ্ট নোহোৱাকৈ? কিমান গৰম দিছে। ইনভাৰ্টাৰ একো দিয়া নাই, কোনো খবৰেই লোৱা নাই। আৰু ফোন কৰিলে উল্টা আমাকে গালি দিয়ে, তুমি কেলে খং কৰিছা? আৰে মোৰ পেচেণ্ট আছে ইয়াতে, মই খং নকৰি কোনে খং কৰিব? এইটো বিহিত ব্যৱস্থা কৰিব লাগে। বহুত বেয়া আচৰণ কৰি আছে এইটো। সিজার করা পেশেন্ট আছে আমার, 2টা রুমত আছে। এটা আগতে প্রসব করার আগতে রাখে আর এটা সিজার করার পিছত রাখে। পুৱাৰে পৰা উৎকট গৰমৰ মাজত কাৰেণ্ট নাই। তো এতিয়া 9টা বাজে চাওক, 9টালৈকে এতিয়ালৈকে কাৰেণ্ট নাই। তো আমিতো এই কেঁচুৱা লৈ মানে তাতে থকাটো বহুত অসুবিধা হৈছে। আৰু বাকী আপোনাৰ লেট্ৰিন বাথৰুম যোনবিলাক আছে তাতে আপোনালোকে 2-এটা মানত আছে পানী, বাকী বেছিভাগতে পানী নাই। তাৰমানে পানী বেলেগৰ পৰা আনিহে মাৰিব লাগে। লেতেৰা পৰিৱেশ হৈ আছে, উৎকট গৰম, ক'ত মানুহ থাকিব কি থাকিব, পেচেণ্টৰ গাৰ্জেনবিলাক ৰাতি মানে ক'ত থাকিব, তেনেকুৱা এটা পৰিৱেশ। নৰক যন্ত্ৰণা ভুগি আছে। এতিয়া আমি বিচাৰোঁ যে আমাৰ এইখন হস্পিটেলৰ চুপাৰিনটেণ্ডেণ্ট ছাৰ যে আছে, এই ছাৰে এইটো মানে তাৰ দৃষ্টিগোচৰ হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই আবেদন, যাতে তাৰ এইটো দৃষ্টিগোচৰ হয়, যাতে ভালকৈ চাই যে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।